শ্ৰদ্ধাৰ শিক্ষাগুৰুসকল আপোনালোকক আকৌ এবাৰ স্বাগতম জনাইছোঁ ফেক্টৰীৰ আন এটা ভিডিঅ'লৈ। মুখ্যমন্ত্ৰীৰ জ্ঞানজ্যোতি আঁচনিৰ আজি সামৰণি অনুষ্ঠানত মঞ্চত উপস্থিত থকা অসম চৰকাৰৰ প্ৰাক্তন মন্ত্ৰী বৰ্তমান দিছপুৰ বিধানসভা সমষ্টিৰ মাননীয় বিধায়ক শ্ৰদ্ধেয় অতুল বৰা ডাঙৰীয়া, অসম পৰ্যটন উন্নয়ন নিগমৰ অধ্যক্ষ প্ৰাক্তন বিধায়ক জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়া, শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ সচিব সুদৰ্শন ঠাকুৰ ডাঙৰীয়া, উপস্থিত ৰুচা আৰু SSৰ MD শামছেৰ সিং ডাঙৰীয়া, আয়ুক্ত নীতিন খাৰে আৰু কামৰূপ মহানগৰী জিলাৰ উপায়ুক্ত বিশ্বজিৎ পেগু ডাঙৰীয়াৰ লগতে আজি এই অনুষ্ঠানত উপস্থিত থকা ছাত্ৰ ছাত্ৰীসকল, শিক্ষক শিক্ষয়িত্ৰীসকল আৰু আমাৰ নডেল অফিচাৰসকল, চিকিৎসক আৰু নাৰ্ছৰ লগতে নিৰাপত্তাৰক্ষী বাহিনীৰ সদস্যসকল আৰু সাংবাদিক বন্ধুসকল, জ্ঞান জ্যোতি আমাৰ ছাত্ৰ ছাত্ৰীসকলে বুজিছে জ্ঞানৰ যোগেদিহে পোহৰ আমি পাব পাৰোঁ। অৰ্থাৎ আমাৰ ব্যক্তিত্ব যদি পোহৰে উপচাই কৰাব লগা হয়, আমাৰ ব্যক্তিত্ব যদি জিলিকাই তুলিব লগা হয়, তেতিয়া জ্ঞান আমি নিশ্চিতভাৱে আহৰণ কৰিবই লাগিব। নলেজ ইজ পাৱাৰ। জ্ঞানৰ গৰাকী হৈ আমি শক্তিশালী হ'ব লাগিব আৰু শক্তিশালী হৈ নিজৰ জীৱনটোক সুন্দৰভাৱে প্ৰতিষ্ঠা কৰি সফল এগৰাকী নাগৰিক হিচাপে নিজৰ পৰিচয় দাঙি ধৰি আমি নিজেই জিলিকাৰ উপৰিও আমাৰ পৰিয়ালটোক জিলিকাই তুলিব লাগিব, সমাজখনক জিলিকাই তুলিব লাগিব, ৰাজ্যখনক জিলিকাই তুলিব লাগিব আৰু ৰাষ্ট্ৰখনক জিলিকাই তুলিব লাগিব। ভূপেন দাৰ সেই স্মৰণীয় যি গীত গুৱাহাটী বিশ্ববিদ্যালয় যেতিয়া প্ৰতিষ্ঠা কালত তেখেতে এটি গীত ৰচনা কৰি গাইছিল, জিলিকাব লুইতৰে পাৰ। লুইতৰ পাৰটো জিলিকাই তুলিব লগা হ'লে আমি সকলোৱে অধ্যয়নত মগ্ন হ'ব লাগিব। শিক্ষাৰ যোগেদি জ্ঞান আহৰণ কৰি জ্ঞানী গুণী হৈ আমাৰ দক্ষতা, যোগ্যতা, দৃঢ়তা আমাৰ কৰ্মপথৰ প্ৰতিফলন ঘটাই আমি লুইতৰ পাৰটো জাকত জিলিকা কৰি তুলিব লাগিব, যাতে লুইতৰ পাৰত ইমান পোহৰ সম্ভৱ হয় যি পোহৰৰ দ্বাৰা বিশ্বৰ মানৱ সমাজে লুইতক প্ৰত্যক্ষ কৰিবলৈ সুযোগ পায়। অৰ্থাৎ পৃথিৱীৰ মানচিত্ৰখনৰ আটাইতকৈ জাকত জিলিকা ৰাজ্য হিচাপে অসমক যেন পৃথিৱীয়ে প্ৰত্যক্ষ কৰিব পাৰে, চাব পাৰে, সেই পৰ্যায়লৈকে ন্যায়ৰ দায়িত্ব আমি গ্ৰহণ কৰিব লগা হ'লে, সেই পৰ্যায়লৈকে সফলতা অৰ্জন কৰিব লগা হ'লে আমি অধ্যয়নত গভীৰভাৱে মগ্ন হ'ব লাগিব, পঢ়া শুনা কৰিব লাগিব। পঢ়া শুনাৰ অবিহনে আমাৰ জীৱন আমি সুন্দৰ ৰূপত, শক্তিশালী ৰূপত গঢ় দিব নোৱাৰোঁ। শিক্ষিত হৈ, জ্ঞানী গুণী হৈ, দক্ষতা সম্পন্ন নাগৰিক হিচাপে নিজৰ ব্যক্তিত্বত থকা আমাৰ দৃঢ়তা, আত্মবিশ্বাস, যোগ্যতাখিনি আমি পৃথিৱীৰ মানৱ সমাজৰ স্বাৰ্থত উৎসৰ্গা কৰিব লাগিব। গতিকে সেইবাবে মোৰ ছাত্ৰ ছাত্ৰীসকলৰ ওচৰত অনুৰোধ, আপোনালোকৰ বাবে যিটো কাৰ্যসূচী আজি অসম চৰকাৰৰ তৰফৰ পৰা গ্ৰহণ কৰা হৈছে, আপোনালোকক অধ্যয়নৰ সময়ত আজি 18খন জিলাৰ পৰা প্ৰায় 1000 ছাত্ৰ ছাত্ৰী আহিছে গুৱাহাটীলৈ। গুৱাহাটীত থকা দিনকেইটা আপোনালোকে বিভিন্ন প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছে, খেলা ধূলাও কৰিছে, মত বিনিময় কৰিছে, আকস্মিক কৰাৰ পৰা আৰম্ভ কৰি
নানা ধৰণৰ বক্তৃতা অনুষ্ঠানতো আপোনালোকে অংশগ্ৰহণ কৰিছে আৰু লক্ষ্য হৈছে আপোনালোকক যোগ্য আৰু দক্ষ কৰি তোলা আৰু আপোনালোকৰ ব্যক্তিত্বত থকা সেই শক্তিখিনি উজ্জীৱিত কৰা। গতিকে এই যিটো কাৰ্যসূচী অংশগ্ৰহণ কৰা 1000 ছাত্ৰ ছাত্ৰী সৌভাগ্যৱান। ময়ো স্কুলৰ ছাত্ৰ আছিলোঁ এটা সময়ত, কিন্তু আমাৰ জীৱনত এইবিলাক সম্ভৱ নাছিল, আমি এইবিলাক পোৱা নাছিলোঁ। আপোনালোক সৌভাগ্যৱান, ইমান কম বয়সতে আহি গুৱাহাটী মহানগৰীত থাকি গুৱাহাটী মহানগৰীৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান চাইছে। IIT, ইণ্ডিয়ান ইনষ্টিটিউট অফ টেকনলজি, পৃথিৱীৰ বুকুতে অন্যতম উল্লেখযোগ্য প্ৰতিষ্ঠান হিচাপে, কাৰিকৰী শিক্ষানুষ্ঠান হিচাপে মৰ্যাদা তুলিবলৈ সক্ষম হোৱা এই শিক্ষানুষ্ঠানৰ চৌহদ আপোনালোকে ভ্ৰমণ কৰিছে। আপোনালোকে সৰু সজাই ষ্টেডিয়াম গৈছে। কিছুদিনৰ আগতে এই ষ্টেডিয়ামখনতে ভাৰতবৰ্ষৰ 28খন ৰাজ্যৰ 9খন কেন্দ্ৰীয় শাসিত অঞ্চলৰ প্ৰায় 10,000 খেলুৱৈ আৰু খেলুৱৈসকলক সহযোগিতা আগবঢ়োৱা প্ৰশিক্ষক আৰু খেলৰ সৈতে জড়িত সংগঠক ইত্যাদিয়ে 10,000 তেখেতসকলে গুৱাহাটীৰ বুকুত প্ৰায় 11 দিন থাকি খেলো ইণ্ডিয়া ইউথ গেম 2020 সফল ৰূপ দিলে। আৰু সেই সৰু সজাই ষ্টেডিয়ামখনতেই 2016 চনত আপোনালোকৰ মনত আছে সাফ গেম হৈছিলে। গতিকে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ে বিভিন্ন সেই ষ্টেডিয়ামতে খেল অনুষ্ঠিত হৈছে সফলতাৰে। সেইবিলাক আপোনালোকে স্থানো চোৱা চিতা কৰিলে আৰু ষ্টেট মিউজিয়াম চালে, ৱাৰ মেমৰিয়েল চালে, গুৱাহাটীৰ আধুনিক ধ্যান ধাৰণাই কেনেধৰণে গঢ় লৈ উঠিছে, গুৱাহাটীৰ বুকুত কিমান আধুনিক অনুষ্ঠান প্ৰতিষ্ঠান গঢ় লৈ উঠিছে, এই কথাবিলাক আপোনালোকে আজি জানিবলৈ সক্ষম হৈছে। আৰু এই গুৱাহাটীৰ বুকুত থকা দিনকেইটা আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ লগত মত বিনিময় হৈছে। এখন জিলাৰ ছাত্ৰ ছাত্ৰী আন এখন জিলাৰ ছাত্ৰ ছাত্ৰীৰ সৈতে অন্তৰংগ আলাপ হৈছে আৰু ফলত আপোনালোকৰ মাজত বন্ধুত্ব গঢ় লৈ উঠিছে। আৰু এইখন সমাজে অসমখন ভাৰতবৰ্ষৰ বুকুত অন্যতম শক্তিশালী ৰাজ্য হিচাপে প্ৰতিষ্ঠা কৰিব লাগিব। কাৰণ আজি ছাত্ৰ ছাত্ৰী কালিলৈ দেশৰ নাগৰিক। গতিকে নাগৰিক হিচাপে দক্ষতাৰে, যোগ্যতাৰে, দৃঢ়তাৰে, নিৰ্ভীকতাৰে, সততাৰে, নিষ্ঠাৰে আমি আমাৰ কামখিনি আমি কৰিব লাগিব। আমাৰ নিজৰ মাতৃ পিতৃক গৌৰৱান্বিত কৰি তুলিব লাগিব। পৰম শ্ৰদ্ধাৰ শিক্ষক শিক্ষয়িত্ৰীক গৌৰৱান্বিত কৰি তুলিব লাগিব। আমাৰ সফলতাই হাজাৰজনক আনন্দিত কৰিব, লক্ষজনক আনন্দিত কৰিব, কৌটিগৰাকীক আনন্দিত কৰিব। গতিকে সেইবাবে এই ছাত্ৰ অৱস্থাতেই আমাৰ সকলোৱে থিৰাং কৰা উচিত, মই কষ্ট কৰিম। অৰ্থাৎ দৈনিক আমি ন্যূনতম 10 ঘণ্টা পঢ়িম, পঢ়া শুনাত মনোনিৱেশ কৰিম। 10 ঘণ্টা যদি আমাৰ ছাত্ৰ ছাত্ৰীসকলে অধ্যয়নত মগ্ন হয় আৰু এই সময়ছোৱাত তেখেতসকলে নিজৰ স্বাস্থ্যটো সঠিকভাৱে ৰখাৰ ক্ষেত্ৰত বিশেষ গুৰুত্ব দিব লাগিব। ফিট ইণ্ডিয়া মুভমেণ্ট অৰ্থাৎ নিজক সুস্থ সবল কৰি ৰাখিব লাগিব। নিৰোগী দেহাৰ গৰাকী হিচাপে নিজৰ সুস্থতা প্ৰদৰ্শন কৰিব পাৰিব লাগিব। শৃংখলাবদ্ধ জীৱন গঢ় দিয়াৰ নিমিত্তে প্ৰয়াস কৰিব লাগিব। ডিচিপ্লিন, পাংচুৱেলিটি, এই কথাবিলাকে মানুহক জীৱনত একোগৰাকী আদৰ্শ ব্যক্তি হিচাপে গঢ় দিয়াত সহায় কৰে। গতিকে সেইবাবে মই ভাবোঁ ছাত্ৰ ছাত্ৰীসকলে অধ্যয়নৰ সময়ছোৱাত বা আন সময়তো সকলো সময়তে নিজৰ স্বাস্থ্যটো সুৰক্ষিত কৰি ৰখাৰ বাবে এনেধৰণৰ খাদ্য আপোনালোকে গ্ৰহণ নকৰিব যি খাদ্য আপোনাৰ শৰীৰটো নষ্ট কৰিব পাৰে। ড্ৰাগছ কোনো দিনেই স্পৰ্শ কৰিব নোৱাৰিব। ন' টু ড্ৰাগছ। কাৰণ আজিৰ তাৰিখত চুবুৰীয়া ৰাজ্যবিলাকত ড্ৰাগছ সেৱন কৰি পেলাই মাদক দ্ৰব্য গ্ৰহণ কৰি অকালতে বহু যুৱক যুৱতী ছাত্ৰ ছাত্ৰীয়ে মৃত্যুৰ মুখত পৰিছে আৰু অকালতে অসুস্থ হৈছে। অসুস্থ হোৱাৰ
পিতৃৰ বাবে বেদনাদায়ক ঘটনা হৈছে আৰু গোটেই পৰিয়ালটো উন্নয়নৰ ক্ষেত্ৰত ডাঙৰ বাধাৰ পাৰ্চী হিচাপে থিয় হৈছে গতিকে সেইকাৰণে মোৰ আহ্বান যে কোনো কাৰণত আপোনালোকে ড্ৰাগছ মাদক দ্ৰব্য এইবিলাক কেতিয়াও আপোনালোকে গ্ৰহণ নকৰিব স্বাস্থ্যটো প্ৰথম যত্ন ল'ব যিটো খাদ্য খালে আপোনাৰ স্বাস্থ্যটো ক্ষতি হ'ব পাৰে দুৰ্বল হ'ব পাৰে তেনে কেতিয়াও খাদ্য আপোনালোকে গ্ৰহণ নকৰিব দৈনিক আপোনালোকে পৰিশ্ৰম কৰিব মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই ফিট ইণ্ডিয়া মুভমেণ্ট ভাৰতবৰ্ষৰ 130 কোটি জনগণক সকলো সময়তে স্বাস্থ্যৱান নাগৰিক হিচাপে জীয়াই ৰখাৰ নিমিত্তে এই ৰাষ্ট্ৰীয় পৰ্যায়ত কাৰ্যসূচী আৰম্ভ কৰিছে আৰু সকলোকে আহ্বান জনাইছে আন্তৰিকতাৰে যে নিজৰ স্বাস্থ্যটো যত্ন লোৱাৰ বাবে যেন সকলোৱে প্ৰয়াস কৰে সকলোৱে চেষ্টা কৰে অৱহেলা কৰিব নোৱাৰে স্বাস্থ্যটো সুস্থ সবল হ'লেহে আপুনি পৰিশ্ৰম কৰিব পাৰিব স্বাস্থ্যটো যদি দুৰ্বল হয় আপুনি যদি ৰোগীয়া হয় বেমাৰী হয় তেতিয়াহ'লে আপুনি মনে ভবা কথাবিলাক কেতিয়াও কাৰ্যকৰী কৰিব নোৱাৰে এইভাবে মই ছাত্ৰ ছাত্ৰীসকলক আহ্বান জনাইছো আপোনালোকে কোনো কাৰণত স্বাস্থ্যটো নষ্ট হ'ব নালাগে সদায় ধুনীয়াকৈ নিজৰ স্বাস্থ্যটো ৰাখিব ৰাতিপুৱা গধূলি শাৰীৰিক চৰ্চা কৰিব আৰু যিখিনি খাবলগীয়া খাদ্য সেইখিনি খাবলগীয়া খাদ্যই খাব মুঠৰ ওপৰত আপোনালোকে সদায় নিজৰ স্বাস্থ্যটোৰ প্ৰতি শ্ৰদ্ধাশীল হ'ব ইউ মাষ্ট লাভ ইয়ৰ হেল্থ ইউ মাষ্ট লাভ ইয়ৰ বডি তেতিয়াহে নিজৰ শৰীৰটোৰ প্ৰতি মৰম থাকিব লাগিব অত্যন্ত আন্তৰিকতা থাকিব লাগিব যাতে শৰীৰটো দুখ পোৱা মানে তোমাৰ মনটো আঘাতপ্ৰাপ্ত হয় গতিকে সেইবাবে এই কথাটো আপোনালোকে মনত ৰাখিব আৰু ইণ্টাৰনেটটো আপোনালোকে মিছইউজ নকৰিব ফেচবুক টুইটাৰ ইত্যাদি ইত্যাদি ইনষ্টাগ্ৰাম এইবিলাকত এনে কাম আপোনালোকে এনেধৰণৰ বাৰ্তা প্ৰেৰণ নকৰিব যি বাৰ্তাই সমাজখন ক্ষতি কৰিব পাৰে মানুহৰ মাজত আন্তৰিকতা বিনষ্ট কৰিব পাৰে মানুহৰ মাজত বন্ধুত্ব বিনষ্ট কৰিব পাৰে এনেধৰণৰ আপোনালোকে বাৰ্তা প্ৰেৰণ কৰিব যি বাৰ্তাই 10 জনক আনন্দিত কৰিব পাৰে 10 জনৰ মাজত ভুৱ তৰা যায় 10 জনৰ মাজত ইতিবাচক দৃষ্টিভংগীৰ গঢ় লৈ উঠে গতিকে এই কথাবিলাক আপোনালোকে মনত ৰাখিব কাৰণ আজি তাৰিখত এইবিলাক ইণ্টাৰনেট বা অন্যান্য আমাৰ যিবিলাক ডিভাইচেছ আছে ইনফৰমেশ্যন টেকনলজি এই ডিভাইচেছবিলাক যদি অপপ্ৰয়োগ হয় আপুনি আটাইতকৈ ক্ষতিগ্ৰস্ত হ'ব আপুনি ক্ষতিগ্ৰস্ত হোৱাৰ লগে লগে সমাজ ক্ষতিগ্ৰস্ত হ'ব আপোনাৰ ব্যক্তিত্ব ম্লান হ'ব আৰু বহুতে এনেধৰণৰ কাম কাজবিলাক কৰি আজি আনকি জেল হাজতত দিন কটাব লগাও হৈছে গতিকে সেইকাৰণে ইয়াৰ অপপ্ৰয়োগটো কেতিয়াও নকৰিব ইয়াৰ লক্ষ্য হৈছে যে এই ডিভাইচৰ যোগেদি মোবাইল বা ইণ্টাৰনেট যিমানবিলাক ডিভাইচেছ আছে ইনফৰমেশ্যন টেকনলজি এইবিলাক আপোনালোকৰ সদায় জীৱনটো উৎকৰ্ষ সাধনৰ বাবে জীৱনটো গঢ় দিয়াৰ বাবে মানৱ সমাজত শান্তি সম্প্ৰীতি বাৰ্তা প্ৰেৰণ কৰাৰ বাবে আন্তৰিকতা গঢ় দিয়াৰ বাবে গতিকে এই কথাখিনি মনত ৰাখিব আৰু পানী সংৰক্ষণ কৰিব লাগিব সেফ ৱাটাৰ কাৰণ আমি কেতিয়াবা পানীৰ মূল্য উপলব্ধি নকৰোঁ এই পৃথিৱীত বিশুদ্ধ খোৱা পানীৰ অভাৱত বহু ৰাষ্ট্ৰৰ বহু লক্ষ লক্ষ জনতাই বহু সমস্যাৰ সন্মুখীন হৈছে আমি সৌভাগ্যৱান অসমৰ বুকুত দুটা সুন্দৰ উপত্যকা বৰাক আৰু ব্ৰহ্মপুত্ৰ দুখন নদীৰ নামেৰে আৰু দুইখন ডাঙৰ বৃহৎ অন্তঃৰাষ্ট্ৰীয় নদীৰ উপনদী প্ৰায় 130খনতকৈ অধিক আছে আৰু ডাঙৰ ডাঙৰ ঐতিহাসিক বিলবিলাক আছে গতিকে ইমান সুন্দৰ বাতাবৰণ ঈশ্বৰে আমাক দিছে পৃথিৱীৰ এনে বহুত ভাৰতবৰ্ষৰ বহুতো ৰাজ্য আছে পানীৰ অভাৱত হাহাকাৰ কৰিছে বিশুদ্ধ খোৱা পানী নাই তেনেধৰণে পৃথিৱীৰ বিভিন্ন ৰাষ্ট্ৰত খোৱা পানীৰ অভাৱ গতিকে সেইবাবে আজিৰ তাৰিখত পানীৰ মূল্য আমি সকলো উপলব্ধি কৰিব লাগিব সেইকাৰণে পানী সদ্ব্যৱহাৰ কৰাৰ বাবে যিমানখিনি আৱশ্যক সেইখিনি পানী আপোনালোকে গ্ৰহণ কৰি পেলাই বাকী পানী সংৰক্ষণ কৰা যিটো ৰেইন ৱাটাৰ হাৰ্ভেষ্টিং বৰষুণৰ পানী আমি সংৰক্ষণ কৰাৰ বাবে যিবিলাক আধুনিক পদ্ধতি পৰিকল্পনা আঁচনি হাতত লোৱা হৈছে ইয়াকো আপোনালোকে কাৰ্যকৰী ৰূপ দিয়াৰ বাবে প্ৰয়াস কৰিব লাগিব আৰু গছৰ মূল্য বুজিব লাগিব এই যে সেউজীয়া বাতাবৰণটো আমাৰ যিটো বায়ুমণ্ডল
এই বায়ুমণ্ডলটো বিশুদ্ধ হৈ থাকিব লগা হ'লে গছ গছনি থাকিব লাগিব, সেউজীয়া বাতাবৰণ থাকিব লাগিব। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে কৈছে এক বৃক্ষ দশ পুত্ৰ সম, অৰ্থাৎ এডাল গছ 10টা পুত্ৰৰ মৰ্যাদা দিব পাৰে। এডাল গছে 10টা পুত্ৰই আগবঢ়োৱা সেৱা এডাল গছেই আগবঢ়াব পাৰে। অৰ্থাৎ গছডাল ডাঙৰ হ'লে, তাৰ ঠাল ঠেঙুলি হ'লে তাত পশু পক্ষী আশ্ৰয় লয়, বহু প্ৰাণীয়ে আশ্ৰয় লয়, আৰু সেই গছে ছাঁ দিয়ে, আৰু সেই গছৰ সেউজীয়া আমাৰ পাতবিলাকে বায়ুমণ্ডল বিশুদ্ধ কৰি ৰাখে। অৰ্থাৎ মানুহে সুস্থ সবলভাৱে জীয়াই থকাৰ ক্ষেত্ৰত উদ্ভিদ জগতৰ বহুতখিনি অৰিহণা আছে, প্ৰাণী জগতৰ বহুতখিনি অৰিহণা আছে, যিটো জৈৱ বৈচিত্ৰ্য বুলি কয়, বায়'ডাইভাৰ্চিটি। Assam is known to be the hot seat of biodiversity. আমাৰ জৈৱ বৈচিত্ৰ্য অৰ্থাৎ আমি মানৱ সমাজ, পশু পক্ষী সমাজ, পোক পৰুৱা, আৰু আনপিনে এইখন উদ্ভিদ সমাজ। গতিকে এনেধৰণে আমাৰ বায়ুমণ্ডলটো আৰু বিশেষকৈ পানী, ৱাটাৰ বডিবিলাক, যিমানবিলাক নদী আছে, খাল বিল, জান জুৰি, পৰ্বত পাহাৰ, গতিকে ইমান এটা সুন্দৰ বাতাবৰণত আমি জীয়াই থকাৰ আমি সৌভাগ্য বুটলিবলৈ সক্ষম হৈছোঁ। গতিকে আমাৰ বায়ুমণ্ডলটো সংৰক্ষণ কৰিবৰ কাৰণে গছ গছনি ৰুব লাগিব, আৰু গছ গছনি ৰোৱাৰ পাছত যত্নও ল'ব লাগিব। এটা পুলি ৰোৱাৰ পাছত কেৱল পুলিটো ৰোৱাৰ পাছত আমাৰ দায়িত্ব নাই এই ভাবিলে নহ'ব। যেনেকৈ মাতৃ পিতৃ নিজৰ পুত্ৰ কন্যাক জন্ম দিয়াৰ পাছত ল'ৰালি কালৰ পৰা ডাঙৰ দীঘল কৰে, গা ধুৱাই ভালদৰে কাপোৰ চাপোৰ পিন্ধাই বা চাফ চিকুণ কৰি স্কুললৈ পঠিয়াই খোৱা বোৱাৰ প্ৰতি যত্ন লয়, ঠিক তেনেধৰণে আমিও পুলি এটা ৰোৱাৰ পাছত মাতৃ পিতৃৰ দৰে আমি আচৰণ কৰি পুলিটো নিজৰ পুত্ৰ কন্যাৰ দৰে তুলি তালি ডাঙৰ দীঘল কৰিব লাগিব। গতিকে তেনেধৰণে আমি আমাৰ সমাজখন এখন বিশুদ্ধ সুস্থ সবল সমাজ হিচাপে জীয়াই ৰখাৰ ক্ষেত্ৰত আমি সফলতা অৰ্জন কৰিব পাৰিম। গতিকে মই আশা ৰাখিছোঁ আমাৰ ছাত্ৰ ছাত্ৰীসকলে বিশেষকৈ কেইটামান কথা গুৰুত্ব দিব লাগিব। সদায় নিজৰ মাতৃ পিতৃৰ প্ৰতি শ্ৰদ্ধাশীল হ'ব লাগিব। আদিগুৰু, মাতৃ পিতৃক আদিগুৰু স্থান দিয়া হৈছে, তাৰ পাছত শিক্ষাগুৰু, তাৰ পাছত আধ্যাত্মিক গুৰু। এই তিনি গুৰু আমি সদায় শ্ৰদ্ধা জনাই আমাৰ জীৱনৰ বাটত যদি আমি দৃঢ়তাৰে অগ্ৰসৰ হওঁ, আমি সফলতাও অৰ্জন কৰিব পাৰিম আৰু আমাৰ জীৱনত আনন্দ বুটলিবলৈ সক্ষম হ'ম। গতিকে সেইকাৰণে আমাৰ ছাত্ৰ ছাত্ৰীসকলে নিজৰ মাতৃ পিতৃক সদায় শ্ৰদ্ধা কৰিব লাগে, জ্যেষ্ঠজনক সদায় সম্বোধন কৰোঁতে সাৱলীল শব্দ বাক্য ব্যৱহাৰ কৰিব লাগে, আমাৰ আচৰণ সদায় গ্ৰহণযোগ্য হ'ব লাগিব, আমাৰ শিক্ষক শিক্ষয়িত্ৰীসকলৰ প্ৰতি আমি শ্ৰদ্ধাশীল হ'ব লাগিব। গতিকে মানুহে যিবিলাক আচৰণ কৰিলে, যিবিলাক ব্যৱহাৰ কৰিলে, যিবিলাক কথা বতৰা কৰিলে সমাজে বেয়া পায়, মাতৃ পিতৃয়ে বেয়া পায়, শিক্ষক শিক্ষয়িত্ৰীয়ে বেয়া পায়, তেনে কথা তেনে আচৰণ আমি কেতিয়াও কৰা উচিত নহয়। আমাৰ গুৰুসকলে যিটো মূল্যবোধ দিছে, সামাজিক সাংস্কৃতিক আধ্যাত্মিক পৰম্পৰাৰ মূল্যবোধ, অৰ্থাৎ এইখন সমাজ শ্ৰদ্ধা ভক্তি মৰম চেনেহ আন্তৰিকতা, মানুহে মানুহৰ বাবে মানৱীয় অনুভূতিৰে কাম কৰাৰ যিটো মূল্যবোধ, এই মূল্যবোধটোক আমি জীয়াই থাকিব। তেতিয়াহে জ্ঞানৰ পৰা জ্যোতি ওলাব। কি কয়? জ্ঞান জ্যোতি মানে বুজি পাইছে নাই? জ্যোতি মানে পোহৰ নহয় জানো? জ্ঞানে পোহৰ দিব পাৰে। গতিকে সেই পোহৰৰ অধিকাৰী হ'বৰ বাবে আজি এই মহৎ প্ৰচেষ্টা। আমাৰ শিক্ষক শিক্ষয়িত্ৰীসকল আছে, মাতৃ পিতৃসকলো আহিছে নেকি? আহিছে নেকি? গাৰ্জেনটো অহা নাই? আচ্ছা, মই সুধিম এতিয়া, আজি ইয়াত 18খন জিলা, বিশ্বনাথ চাৰিআলি, কোন আছে বিশ্বনাথ চাৰিআলি? থিয় হওকচোন নিজ নিজ ঠাই। বিশ্বনাথ চাৰিআলি, বিশ্বনাথ চাৰিআলি না? ওপৰতো আছে ন? ঠিক আছে। বিশ্বনাথ চাৰিআলি সকলোৱে হাততালি মাৰি দিয়ক বিশ্বনাথ চাৰিআলি। তাৰপিছত আহিল বাক্সা। বাক্সা চাওঁ, বাক্সা সকলোৱে হাততালি মাৰি সকলোকে মৰম চেনেহ দিয়ক। তাৰপিছত চৰাইদেউ, য়েছ। তাৰপিছত আহিল চিৰাং। চিৰাং, বহুত আহিছে ন? বঢ়িয়া, ভেৰি গুড। তাৰপিছত আহিলে ধেমাজি,
ধেমাজি বঢ়িয়া হোজাই ভেৰি গুড ডিমা হাছাও আমাৰ সুন্দৰ পাহাৰীয়া জিলা বঢ়িয়া গোলাঘাট ভেৰি গুড ডিব্ৰুগড় ভেৰি গুড যোৰহাট কাৰ্বি আংলং ডিকু কাৰ্বি আংলং লখিমপুৰ ভেৰি গুড হাতটি দিলে অলপ জোৰকে মাৰিব দেই বহুত উৎসাহিত হ'ব মাজুলী শোণিতপুৰ পশ্চিম কাৰ্বি আংলং ভেৰি গুড অল ইন দ্য বেলকনি তিনিচুকীয়া ভেৰি গুড ওদালগুৰি আৰু শিৱসাগৰ ভাল লাগিল আমাৰ ছাত্ৰ ছাত্ৰীসকল ইয়াৰ পৰা যাওঁতে মাতৃ পিতৃৰ বাবে আপোনালোকে কি কঢ়িয়াই লৈ যাব মা দেউতা মাতৃ পিতৃ আমাৰ আটাইতকৈ শ্ৰদ্ধাৰ আদিগুৰু জন্মদাতা মাতৃ পিতৃৰ কাৰণে ইয়াৰ পৰা ভাল স্মৃতি কঢ়িয়াই লৈ যাব ভাল স্মৃতি আৰু এইখন সমাজ 18খন জিলাৰ ছাত্ৰ ছাত্ৰীসকলৰ মাজত যি বন্ধুত্ব গঢ় লৈ উঠিছে এই বন্ধুত্ব আগন্তুক দিনত অসমখন শক্তিশালী কৰাৰ যাত্ৰাত এই বন্ধুত্বই বিশেষ ভূমিকা গ্ৰহণ কৰিব লাগিব এই বন্ধুত্বৰ যোগেদি আমি এনে মানৱ সম্পদ তৈয়াৰ কৰিম যি মানৱ সম্পদে বিশ্বজয় কৰিব পাৰে আমাৰ ৰূপকৰ জ্যোতিপ্ৰসাদ আগৰৱালাদেৱে আমাৰ মহান মনীষী ৰূপকৰ জ্যোতিপ্ৰসাদ আগৰৱালাদেৱে আমাৰ অসমৰ যুৱ বন্ধুসকলক কৈ গৈছে তোমালোকে বিশ্বজয় কৰিব লাগিব বিশ্ববিজয়ী নজোৱান বিশ্বজয় কৰিব লগা হলে আমি প্ৰতিগৰাকী ছাত্ৰ ছাত্ৰীয়ে কঠোৰ পৰিশ্ৰম আৰু সাধনাৰ যোগেদি আমাৰ ব্যক্তিত্ব নিৰ্মাণ কৰিব লাগিব আৰু আমি বিশ্বৰ 770 কোটি পৃথিৱীৰ বুকুত থকা 770 কোটি জনতাৰ মাজত এই কথা অসমৰ সন্তানে বৰাক ব্ৰহ্মপুত্ৰ পাহাৰ ভৈয়ামৰ সন্তানে প্ৰমাণ কৰিব লাগিব উই আৰ দি বেষ্ট উই আৰ দি বেষ্ট উই আৰ দি বেষ্ট পাৰিব নাই ভেৰি গুড আপোনালোকৰ আৱাজবিলাকত বহুত আত্মবিশ্বাস প্ৰকাশ পাইছে মই পুনৰবাৰ ছাত্ৰ ছাত্ৰীসকলক এই গুৱাহাটীলৈ অনাৰ ক্ষেত্ৰত আমাৰ যিসকল নডেল অফিচাৰ কিমান আহিছে কি হৈ দিয়কচোন নডেল অফিচাৰ নডেল অফিচাৰ নহয় আৰু শিক্ষক গাইড